মোৰ এটা এডজনমেণ্ট মোচন আপোনাক দিছিলোঁ সেইটো হ'ল যে আমাৰ উজনিৰ তিনিখন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ যি প্ৰলয়ংকাৰী দুৰ্যোগ আহিলে সেই দুৰ্যোগৰ কাৰণে গোটেই জিলা তিনিখন এইবাৰ ধ্বংসস্তূপত পৰিণত হ'ল এই বিষয়টো আমাৰ সদনৰ 56 নম্বৰ ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছৰ 56 নম্বৰ নিয়মৰ অধীনত ইয়াৰ যিটো দুৰ্যোগৰ যিটো সমস্যা মানে মানুহৰ যিটো প্লাইট সেই বিষয়ে কিছু সকলো কাম কাজ স্থগিত কৰি আলোচনা কৰিবলৈ কৈছিলোঁ মই গতিকে মই বিষয়টো প্ৰথমতে উত্থাপন কৰিব খুজিছোঁ যে কিয় মই এই কথাটো ক'ব খুজিছোঁ মানে মই কিয় এই আলোচনাটো হোৱা উচিত ছাৰ মই আপোনালোকে নিশ্চয় দেখিছে যে 24 ঘণ্টা শিৱসাগৰত এইকেইদিন ঘূৰি আছোঁ ছাৰ আৰু তাৰ মাজেদি তাৰ মাজেদি ছাৰ কালি ৰাতি মই এই কাৰণে ইয়ালৈ আহিছোঁ সদনলৈ যে আমাৰ সদনত এই সদনলৈ যোৱা ৰাতি মই এই কাৰণে আহিছোঁ গোটেই ৰাতি আহি আছোঁ সদনত এই কথাটো ক'বলৈ যে যেনেকৈ বলবলাত 2004 চনত এনেকুৱা ঘটনা ঘটিছিলে তাৰ পাছত উজনি অসমত এনেকুৱা এটা ঘটনা ঘটিছে গতিকে এই ঘটনাটোক আমাৰ সদনে ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ উত্থাপন কৰিব লাগে যাতে আমি সকলো মানুহে উজনি অসমৰ এই তিনিখন জিলাৰ যি সাংঘাতিক দুৰ্যোগ ছাৰ মই দুৰ্যোগটোৰ বিষয়ে 2 মিনিট নক'লে এই সদন আধৰুৱা হৈ যাব গতিকে ছাৰ মই আপোনাক ক'ব খুজিছোঁ যে মানুহৰ অৱস্থা ছাৰ কেনেকুৱা হৈছে এই মাত্ৰ মই নাজিৰাৰ MLAৰ লগত কথা পাতিছিলোঁ ময়ূৰ বৰগোহাঁই ক'লে যে এই মাত্ৰ আজি এতিয়া 10টা ডেড বডি ওলাইছে ছাৰ এই মাত্ৰ 10টা ডেড বডি কালিলৈকে তেওঁৰ ময়ূৰ বৰগোহাঁইৰ সমষ্টিত 18টা ডেড বডি ওলাইছিলে ছাৰ আজি আকৌ 10টা মুঠতে এতিয়া অকল নাজিৰাত ছাৰ ডেড বডি ওলাইছে 28টা আৰু তাৰে অকল বিহুপুৰ পঞ্চায়তত কমেও 100জন মানুহ ছাৰ সন্ধানীৰ হৈ আছে ছাৰ এনেকুৱা এটা দুৰ্যোগ আমি কেতিয়াও অসমত বলবলাৰ পাছত কেতিয়াও দেখা নাছিলোঁ ছাৰ ইমান ডাঙৰ দুৰ্যোগ যে এই দুৰ্যোগৰ কাৰণে ছাৰ এতিয়া আমাৰ কি হৈছে অসম আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ চৰাইদেউৰ মানুহবিলাকৰ যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল ব্যৱসায়ী প্ৰতি ছাৰ 2 মিনিট ছাৰ এইটো আলোচনা নকৰিলে ছাৰ এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আধৰুৱা কৰি ৰ'ব ছাৰ দুৰ্যোগটো প্লাইটটো মই বানপানীটোৰ কথা কোৱা নাই ছাৰ প্লাইটটো মানুহৰ যিটো দুৰ্দশা হৈছে ছাৰ ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক ছাৰ মোক বিশ্বাসঘাতকতা নকৰিব হয় ছাৰ আপুনি খন্তেকত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে যাৰ কাৰণে আপোনাক 2 মিনিট মই ক'ব দিলোঁ আৰু 2 মিনিট এটা 44 ছেকেণ্ড নাই জানো মোক আৰু 2 মিনিট ছাৰ মেইন কথা কিটা প্ৰবলেম কিটা ছাৰ আপোনাৰ কথা প্ৰবলেম কিটা ছাৰ কৈ উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো মই ৰাখিছোঁ 2 মিনিট দিয়ক মোৰ হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ আপুনি বিশ্বাসঘাতক হিচাপে আপুনি বিশ্বাসঘাতক ছাৰ মানুহৰ সমস্যাৰ হাত জোৰ কৰি মই আপোনাক অনুৰোধ জনাইছোঁ কাৰণ মই আপোনাক সুবিধা দিয়াৰ মই সকলো বিধায়কক অনুৰোধ জনাইছোঁ মই হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ ছাৰ হাত জোৰ কৰি অনুৰোধ জনাইছোঁ মোক 2 মিনিট সময় দিয়ক আৰু ছাৰ 2 মিনিট হাত জোৰ কৰি ছাৰ 2 মিনিট হাত জোৰ কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলে সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ আজিও আপোনাৰ মানে অগ্ৰাহ্য কৰা হ'ল কিন্তু আপোনাক মই সন্মান জনাই তিনিখন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 44 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ কাৰ্যসূচী নম্বৰ 2 আপুনি অকল বিধায়ক নহয় ইয়াতে বিৰোধী বহু আছে এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু এই কৰ্তন প্ৰস্তাৱৰ প্ৰথমে বক্তব্য ৰাখিব নুৰুল হুদাই বক্তব্য ৰাখিব কৰ্তন প্ৰস্তাৱৰ ওপৰত নুৰুল হুদাই বক্তব্য নুৰুল হুদা
মাননীয় অধ্যক্ষ মহোদয়, প্লিজ প্লিজ মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয়, প্লিজ গগৈ এতিয়াও প্লিজ কৰ্তন গগৈ প্ৰস্তাৱৰ সপক্ষে জীৱনত ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। প্লিজ প্লিজ গগৈ Sir! প্লিজ প্লিজ গগৈ উল্টা প্লিজ মই ছাৰ আপোনাক হাত জোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰ। মই জীৱনত কাকো হাত জোৰ কৰা নাই। মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু নুৰ হুদা এইটো অকল আপোনাৰ বিষয় নহয়, আমাৰো বিষয়। অনুৰোধ জনাইছোঁ আপুনি বেলেগ ডিভাইচত আনিব। অনুৰোধ নুৰ হুদা অধ্যক্ষ মহোদয়, মই খাৰিজ কৰিছোঁ। নুৰ ক'বলৈ হুদা দিয়ক অধ্যক্ষ মহোদয়, ছাৰ। 2 মিনিট ক'লে আপুনি, 2 মিনিট কৰ্তন 46 ছেকেণ্ড ক'লে আপুনি, তাৰে 2 মিনিট 46 ছেকেণ্ড ক'লে আপুনি। নুৰ হুদা কণ্টিনিউ। অধ্যক্ষ মহোদয়, বিধায়ক নাই নাই, আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ। কালি পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে, গতিকে কালি আলোচনা হৈ গৈছে। মই মানিম মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম। হুদা আৰম্ভ। অধ্যক্ষ মাননীয় অধ্যক্ষ মহোদয়, খেদি দিয়ক নহ'লে মই গোটেই জীৱন মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱত মোক ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি এটা মীমাংসা দিয়ক ছাৰ, আপুনি এটা মীমাংসা দিয়ক ছাৰ, এনেকৈ সদন নচলে ছাৰ। গগৈ আপুনি গগৈ আপুনি বিশ্বাসঘাতক কিয় কৰে আপুনি? সদন নচলে ছাৰ। আপুনি আপুনি যে বিশ্বাসঘাতক, কাৰণ আপুনি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল। আজি দিনটোৰ কাৰণে এক্সপেল কৰা হ'ল। সদনৰ যি কাম কাজৰ কাৰণে তেওঁ দিনটোৰ কাৰণে ইয়াতে এক্সপেল কৰা। আপুনি এজন বিশ্বাসঘাতক এজন। 2 মিনিটৰ সময় লৈ পেলাই আপুনি 2 মিনিট 44 ছেকেণ্ড কোৱাৰ পিছত আপোনাৰ দৰে বিশ্বাসঘাতক মানুহ মই আজিলৈ দেখা নাই। স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি, এজন স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি। মাননীয় অধ্যক্ষ মহোদয়, ঠিক আছে, please. মই আপোনাক এটা অনুৰোধ কৰিব খুজিছোঁ। আপুনি ছাৰ আমাৰ সদনৰ গাৰ্জেন, এজন সন্মানীয় সদস্যক বিশ্বাসঘাতক বুলি আপুনি কৈছে, নহয় ছাৰ, এইটো ছাৰ উইথড্ৰ কৰক ছাৰ। নাই কাইণ্ডলি ছাৰ উইথড্ৰ Yes, কৰক। নহয় শুনক, মই এইকাৰণে কৈছোঁ, যোৱাকালি আপোনালোকে এইটো বিষয়ে আনিছিলে, আমি সুন্দৰকৈ মই কথাখিনি কৈছোঁ, আপোনালোকে একচেপ্ট কৰিছে। কিন্তু তেওঁ শিৱসাগৰৰ বিধায়ক কাৰণে যোৱাকালি তেখেতে সন্ধিয়া মোক নটিছখন দিয়াৰ পিছত মোৰ বিভাগক জনাইছে। আজি তেখেতে মোক ইয়াতে কৈছে যে আপুনি অন্ততঃ 2 মিনিট দিয়ক, যিহেতু শিৱসাগৰৰ বিধায়ক, যাৰ কাৰণে মই 2 মিনিট দিলোঁ। 2 মিনিট 46 ছেকেণ্ড তেখেতে কোৱাৰ পিছত, 3খন জিলা কোৱাৰ পিছতো তেওঁৰ যিটো আচৰণ, তেওঁ দেখুওৱাৰ যিটো উদ্দেশ্য আহিছিলে, আজি যদি মই সেই 2 মিনিট মই নিদিব পাৰিলোহেঁতেন। মোকতো বিশ্বাসঘাতকতা কৰিলে তেখেতে, আৰু মোক ৰঞ্জিত দাসক কোৱা নাই, এইটো অধ্যক্ষক বিশ্বাসঘাতকতা কৰিছে। নুৰ হুদা প্লিজ। ছাৰ, আপুনি ইউ আৰ গ্ৰেট ছাৰ, ইউ আৰ ইন দ্য চেয়াৰ অফ স্পীকাৰ। আপুনি চব কৰিব আজি পাৰে আপোনালোকক মৰম কৰিবলৈ গৈ পেলাই বিশ্বাসঘাতক তেওঁৰ শব্দটো যদি ছাৰ অভিনয় উইথড্ৰ যদি আমি কৰক। চাবলগীয়া তেওঁ হয়, এজন সন্মানীয় সদস্য ছাৰ। সন্মানীয় তেখেতে মই আজি আপোনাক অনুৰোধ কৰিছোঁ, ঠিক ছাৰ। আছে, আপোনাৰ আপোনাক অনুৰোধ কৰিছোঁ, মই আপোনাৰ অনুৰোধটো ছাৰ। মই অগ্ৰাহ্য কৰিছোঁ। প্লিজ আপোনাৰ অনুৰোধটো মই অগ্ৰাহ্য কৰিছোঁ। নুৰ হুদা